এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 6 আগষ্ট। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমৰ বানাক্ৰান্তলৈ চৰমদানৰে হুকুৰালীয়ে দেখুৱাইছে চমক। ভাঙি বিধ্বস্ত হৈ পৰা ঘৰ পুনৰ নিৰ্মাণ কৰি দিছে চুকুৰালীয়ে। 142 জন শ্ৰমিকক লগত লৈ চৰমদান কৰিছে চুকুৰালীয়ে। বন্যাৰ্থৰ বাবে চুকুৰালীয়ে বিচাৰিছে সহায়। চুকুৰালীৰ এনে মহানুভৱতাক ধন্যবাদ জনাইছে অসমৰ ৰাইজে। ৰাজ্য জুৰি চলি আছে লোকপিয়ল। ঘৰতে বহি কৰক স্বপঞ্জীয়ন। কেনেকৈ কৰিব স্বপঞ্জীয়ন জানি লওক 7টাকৈ নিয়ম, নাজানিলে হ'ব পাৰে ভয়ংকৰ বিপদ। ঘৰতে বহি অনলাইন দাখিল কৰক পৰিয়ালৰ তথ্য। লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বপঞ্জীয়ন ব্যৱস্থা। সাজু কৰি ৰাখক প্ৰয়োজনীয় নথিপত্ৰ। কেনেকৈ ঘৰতে বহি কৰিব স্বপঞ্জীয়ন, কেনেকৈ কৰিব স্বপঞ্জীয়ন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিয়মিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। উজনি অসমত বানাক্ৰান্তলৈ চৰমদানৰে হুকুৰালীয়ে চমক দেখুৱাইছে। শিৱসাগৰৰ চন্তকত বানপীড়িতক সাজি দিছে ঘৰ। ভাঙি বিধ্বস্ত হৈ পৰা ঘৰ পুনৰ নিৰ্মাণ কৰি দিছে চুকুৰালীয়ে। 142 জন শ্ৰমিকক লগত লৈ শ্ৰমদান কৰিছে চুকুৰালীয়ে। বন্যাৰ্থৰ বাবে চুকুৰালীয়ে বিচাৰিছে সহায়। শ্ৰমদানেৰে চুকুৰালীৰ চমক। শিৱসাগৰৰ চন্তকত বানপীড়িতক সাজি দিছে চুকুৰালীয়ে ঘৰ। ভাঙি বিধ্বস্ত হৈ পৰা ঘৰ পুনৰ নিৰ্মাণ কৰি দিছে চুকুৰালীয়ে। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰাজ্যজুৰি লোকপিয়লৰ কাৰ্যসূচী আৰম্ভ। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ আপোনাৰ দুৱাৰদলিত উপস্থিত হ'ব লোকপিয়লৰ বিষয়া। সাজু কৰি ৰাখক প্ৰয়োজনীয় নথিপত্ৰ। লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বপঞ্জীয়ন ব্যৱস্থা। ঘৰতে বহি অনলাইন দাখিল কৰক পৰিয়ালৰ তথ্য। c.census.gov.in পৰ্টেলৰ জৰিয়তে অনলাইন স্বপঞ্জীয়ন কৰাৰ সহজ 8টা পৰ্যায় জানি লওক। কেনেকৈ ঘৰতে বহি কৰিব স্বপঞ্জীয়ন। 1 নম্বৰ অফিচিয়েল পৰ্টেল c.census.gov.in পৰ্টেললৈ যাওক। 2 নম্বৰ তালিকাত ৰাজ্যৰ নাম বাছনি কৰক আৰু স্ক্ৰীনত থকা কেপচা কোডটো লিখক। 3 নম্বৰত পৰিয়ালৰ মুৰব্বীগৰাকীৰ নাম মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। 4 নম্বৰত আপোনাৰ মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা OTP ভেৰিফাই কৰক। 5 নম্বৰ আপোনাৰ জিলা পিনক'ড আৰু গাঁও বা চহৰ নাম উল্লেখ কৰক। 6 নম্বৰ মেপত থকা ৰেড মেকাৰ ট্ৰেক কৰি আপোনাৰ ঘৰৰ সঠিক স্থান নিশ্চিত কৰক। সেভ আৰু নেক্সটত ক্লিক কৰক। 7 নম্বৰ ঘৰ তথা পৰিয়ালৰ যাৱতীয় প্ৰশ্নসমূহ উত্তৰ উল্লেখ কৰি শেষত ফাইনেল ছাবমিট বুটামটোত ক্লিক কৰক। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।